মোৰ নামটো প্ৰিয়ংকা কৌশিক মই আসাম স্কিল ডেভেলপমেণ্ট মিছনৰ ডিষ্ট্ৰিক্ট মেনেজাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ইয়াত এতিয়া কোৱামোৱা সন্দিকৈ গাঁৱত এটা আমাৰ স্কিম চলি আছে স্কিমটো হৈছে প্ৰমোশ্যন অফ লোকেল আৰ্টিচিয়ান গুৰু প্ৰজেক্ট তাৰ আণ্ডাৰত সুজিত বৰুৱা ডাঙৰীয়াৰ আণ্ডাৰত মাস্ক মেকিঙৰ এটা কোৰ্চ চলি আছে এই কোৰ্চটো চলাবলৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা প্ৰথমতে জনোৱা হৈছিলে আমাক তাৰপিছত SDM এইটো এপ্ৰুভ কৰে এপ্ৰুভ কৰাৰ পিছত আজি 30 দিনীয়া এই কোৰ্চটো এতিয়ালৈকে চলি আছে আৰু কোৰ্চটোৰ আণ্ডাৰত যিখিনি কোৰ্চ মডিউল হৈছে সেয়া সকলো সুজিত বৰুৱা ডাঙৰীয়াই প্ৰস্তুত কৰিছে আৰু এই কোৰ্চটো কমপ্লিট কৰাৰ পাছত এটা ভাল কথা হৈছে যে তেওঁলোকে যাতে এই 10 গৰাকী ট্ৰেইনিয়ে যাতে পাছলিও কৰি থাকিব পাৰে তাৰ বাবে আমি এটা এণ্টাৰপ্ৰেনিয়ৰ কিটটো দিয়া হ'ব যাতে আফটাৰ কমপ্লিশ্যন অফ দ্য কোৰ্চ তেওঁলোকে এইটো চলাই লৈ যায় মাস্ক মেকিঙৰ যিটো স্কিল আৰু তাৰ আনুষংগিকভাৱে তেওঁলোকে যে ইয়াত কাম কৰি আছে এইকেইদিন তাৰ কাৰণে আমি এটা এলাউন্সো দিয়া হৈছে তেওঁলোকক স্নেক্সো দিয়া হৈছে এই সকলোবিলাক SDMৰ ফালৰ পৰা কৰা হৈছে আৰু মই আজি আহিছিলোঁ আপোনালোকক লগ পালোঁ ইয়াত মই ইনস্পেকশ্যনৰ কাৰণে আহিছিলোঁ আচলতে আৰু আমাৰ এইটো দায়িত্ব যে আমি যিবিলাক স্কিম চলি আছে আমাৰ SDMৰ আণ্ডাৰত আমি মাজে মাজে আহি এইবিলাক ইনস্পেকশ্যন কৰি থাকোঁ আসাম স্কিল ডেভেলপমেণ্ট মিছন অসম চৰকাৰৰ যি প্ৰতিষ্ঠান তাৰ পৰা আমাৰ ইয়াতে বৰ্ণকুটীয়ৰ এটা মুখা শিল্পৰ কেন্দ্ৰ যিহেতু ইয়াতে আমাৰ দুটা বছৰত আমি দুটাকৈ প্ৰশিক্ষণ এই বছৰ এইটো হৈ আছে 30 দিনীয়া 10জন পৰীক্ষাৰ্থী এই শিৱসাগৰ এই বেতবাৰী অঞ্চলত অৱস্থিত এই বৰ্ণকুটীয়ত বিভিন্ন সময়ত মুখাক এটা আগবঢ়াই নিবৰ কাৰণে আমি যত্ন কৰি থাকোঁ লগতে মুখা শিল্পই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা ল'বৰ কাৰণে যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট মুখা শিল্প এই 1500 শতিকাৰ পৰা আৰম্ভ হোৱা এই মুখাই এটা মাত্ৰা প্ৰদান কৰিবলৈ গৈ আছে যিহেতু এখিনি মানুহে প্ৰশিক্ষণ লৈ নিজৰ জীৱিকা সন্ধানো কৰিব পাৰিছে বা আগন্তুক সময় হ'ব আমি আশা কৰিম যে এই মুখাই এটা সুন্দৰ ৰূপত যেনেধৰণে এটা মাত্ৰা প্ৰদান কৰিছে ভাৰত চৰকাৰো ইয়াত বিভিন্ন সময়ত ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে গতিকে আমি আশা কৰিম যে অহা সময়ত এই অঞ্চলটোৰ যোগেদি বা বিভিন্ন ৰাজ্যখনৰ বিভিন্ন আগ্ৰহী যুৱক যুৱতীয়ে আমাৰ ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপুনি আহিলে কিমান প্ৰশিক্ষণ দিলে মই এতিয়ালৈকে প্ৰায় 400ৰো অধিক আগ্ৰহী ব্যক্তিক মই প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু এই বৰ্ণকুটীয়ত আৰু বিভিন্ন জেগাত আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাতো প্ৰশিক্ষণ দিবৰ কাৰণে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় হওক বা ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডিক্ৰাফ্ট DC হেণ্ডিক্ৰাফ্টৰ ফালৰ পৰাই হওক আৰু অসম চৰকাৰটোৰ পৰ্যটন বিভাগৰে হওক আমি বিভিন্ন জেগাত আমি ৰাজ্যখনৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন জেগাত প্ৰশিক্ষণ দিবৰ কাৰণে আমি গৈছোঁ আৰু প্ৰশিক্ষণ দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত